ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমি জ্ঞানতীত ৱেড সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকক নতুন নতুন কন্টেন্টৰ ওপৰত ভিডিঅ'সমূহ আগবঢ়াই দিবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰিছো আৰু আপোনালোকে খুব সুন্দৰ সহযোগিতা আগবঢ়াইছে আমি শৰ্টছ ভিডিঅ'সমূহতো মেথছৰ লগতে ৰিজনিঙৰ যিবিলাক কনসেপ্ট সেই কনসেপ্টবোৰ প্ৰায় 1 মিনিটৰ ভিতৰতে দিয়াৰ চেষ্টা কৰোঁ তো ইয়াৰ লগতে আমি এতিয়া ষ্টেটিক জিকেৰ লগত ৰিলেটেড এটা সিৰিজ আমি লৈ আহিবলৈ চেষ্টা কৰিছোঁ য'ত আমি কমপ্লিট ষ্টেটিক জিকে কভাৰ কৰি দিম তো সিলেবাস কভাৰ কৰি দিম কেৱল ষ্টেটিক জিকে বুলিয়ে নহয় আমি এই সিৰিজটোৰ পাছত যেতিয়া ষ্টেটিষ্টিকেৰ যিটো সিৰিজ সেইটো আমি কমপ্লিট কৰিব পাৰিম তেতিয়া ইয়াৰ পাছতে আমি অসম হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফি তো আসাম জিঅ'গ্ৰাফি ইণ্ডিয়ান পলিটি তো এই সকলোবিলাক আমি আৰ্ট এণ্ড কালচাৰৰ লগতে সকলোবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ লগতে সকলোবিলাক টপিকৰ ওপৰতে আমি ভিডিঅ' চিলেবাছ ৱাইজ লৈ আহিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ ভিডিঅ'সমূহে আপোনালোকৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰিব আৰু যদি উপকৃত হোৱা যেন আপোনালোকে অনুভৱ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে ভিডিঅ'সমূহ আপোনালোকে লাইক এটা কৰিব ভিডিঅ'বোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া আমাৰ আগন্তুক ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে এতিয়া মূল কথাটো হ'ল আমাৰ এই ভিডিঅ'সমূহ ফৰ অল কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুত কৰা আপোনালোকে যে কেৱল আসাম পুলিচ ADRE 2.0 আসাম DSS বা APDCL বা DLED এন্ট্ৰেন্স এক্সামিনেশ্যন BEd এক্সামিনেশ্যন সকলোবিলাকতে ষ্টেটিষ্টিকে এটা খুব সুন্দৰভাৱে কুৱেশ্যনছ আহে গতিকে এই ষ্টেটিষ্টিকেৰ এটা আমি জানোৱেই যে এটা কিমান মাৰ্কছ আহে এটা এক্সামত তো এই সিৰিজটোৱে আপোনালোকক যথেষ্ট পৰিমাণে সহায় কৰিবই তো আমি বৰ বেছি পলম নকৰোঁ আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ ঠিক আছে তো প্ৰথম কুৱেশ্যনটো আমি আলোচনা কৰাৰ আগতে আমি আৰু এটা কথা কৈ ল'ব বিচাৰিছোঁ যিটো ষ্টেটিক জিকেৰ আমি আজি প্ৰায় 10টা কুৱেশ্যন লৈ আহিছোঁ এইটো ভিডিঅ'ত আমি প্ৰায় 11টা কুৱেশ্যনছ আজি যিটো ভিডিঅ' তাত লৈ আহিছোঁ কিন্তু তাৰে 10টাহে আমি আলোচনা কৰিম অৰ্থাৎ এটা কুৱেশ্যন কি কৰিম আপোনালোকক হোমৱৰ্ক দিম যিটো কুৱেশ্যনৰ উত্তৰটো আপোনালোকে যদি জানে আমাক কমেণ্ট বক্সত জনাব লাগিব আৰু যদি নাজানে কোনো কথা নাই আমি পৰৱৰ্তী ভিডিঅ'টোত এনেও সেইটো কুৱেশ্যনছ আপোনালোকৰ সৈতে আলোচনা কৰিম খুব সুন্দৰভাৱে আৰু আমাৰ এই যিটো সিৰিজ এই সিৰিজটোৰ এটা বেনিফিট কি হ'ব আমি কোনো ধৰণৰ এনেকৈ ধৰণে MCQ এটা কুৱেশ্যন আনিমেই তো এই MCQ কুৱেশ্যনবিলাকৰ আমি প্ৰতিটোতে কি কৰিম এক্সপ্লেনেশ্যন কৰিম তো এনালাইচিছ কৰিম ঠিক আছে গতিকে কোনো ধৰণৰ প্ৰব্লেম আপোনালোকৰ নহয় এই এটা কুৱেশ্যন আপোনালোকে দেখিব এই প্ৰথম কুৱেশ্যনটোৰ লগতে টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট কোনখন চিটিত আছে এই কথাটো লিখা আছে কিন্তু টুকলাই যে টি ৰিচাৰ্চ চেণ্টাৰটো 1911 চনত প্ৰতিষ্ঠা কৰা হৈছিলে এষ্টাব্লিছ কৰা হৈছিলে তো সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম গতিকে এটা কুৱেশ্যনত আপোনালোকে মিনিমাম 3টা কুৱেশ্যন সোমাই থাকিব গতিকে ষ্টেটিক জিকেৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে আপোনালোকৰ প্ৰস্তুতিৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায়ক হ'বই হ'ব তো কুৱেশ্যন নম্বৰ 1ত কি কৈছে দ্য টুকলাই টি ৰিচাৰ্চ চেণ্টাৰ ইনষ্টিটিউট ইজ ইন হুইচ চিটি তো টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ক'ত আছে ডিব্ৰুগড় অপশ্যন আছে লখিমপুৰ আছে যোৰহাট আছে আৰু আমাৰ গুৱাহাটী আছে তো ডেফিনেটলি অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ টুকলাই যিটো টি ৰিচাৰ্চ চেণ্টাৰ এইটো আমাৰ যোৰহাটত অৱস্থিত আমি কৈছোঁ যে আমি এক্সপ্লেনেশ্যন ৰাখিছোঁ চাওকচোন আমি এক্সপ্লেনেশ্যন ৰাখি থৈছোঁ তো ইয়াত আমি কি লিখিছোঁ চাওক দ্য ফাৰ্ষ্ট টি ৰিচাৰ্চ চেণ্টাৰ ইন আছাম হৈছে টুকলাই টি ৰিচাৰ্চ চেণ্টাৰ আৰু এই টুকলাই টি ৰিচাৰ্চ চেণ্টাৰটো ক'ত আছে যোৰহাটত অৱস্থিত হয় হুইচ ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ অফ দ্য 1911 আমি কৈছোঁৱেই 1911 চনত এষ্টাব্লিছ কৰা হৈছে আৰু এই ৰিচাৰ্চ চেণ্টাৰটোৱে আমাৰ অসমৰ প্ৰথমটো কি হয় ৰিচাৰ্চ চেণ্টাৰ হয় টি ৰিচাৰ্চ চেণ্টাৰ সেইটো আপোনালোকে মনত ৰাখি দিব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 2ত আমি কি লৈ আহিছোঁ সেইটো আপোনালোকে মন কৰক কুৱেশ্যন নম্বৰ 2ত আমি কি লৈ আহিছোঁ তো তাত লৈ আহিছোঁ আমি হুইচ one amongst the following mobile theater ভাইমমান থিয়েটাৰ গ্ৰুপছ ইজ দ্য অল্ডেষ্ট তো ভাইমমান থিয়েটাৰ বা মোবাইল থিয়েটাৰ বুলি আমি যাক কওঁ তাৰ আটাইতকৈ পুৰণা যিটো দল পুৰণা যিটো গ্ৰুপ সেই গ্ৰুপটোৰ নাম কি অপশ্যন এত আছে আবাহন থিয়েটাৰ অপশ্যন বিত আছে কি কহিনুৰ থিয়েটাৰ অপশ্যন চিত আছে কি তো অপশ্যন চিত কি আছে অপশ্যন চিত আছে ইতিহাস থিয়েটাৰ আৰু অপশ্যন ডিত আছে আমাৰ নটৰাজ থিয়েটাৰ তো হুইচ ওৱান অফ দ্য মানে মোবাইল থিয়েটাৰ ভাইমন থিয়েটাৰ আটাইতকৈ অল্ডেষ্ট যিটো গ্ৰুপ হয় সেই গ্ৰুপটো হৈছে অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ নটৰাজ থিয়েটাৰ ঠিক আছে ইয়াৰ ওপৰতো আমি এটা এক্সপ্লেনেশ্যন ৰাখিছোঁ য'ত আমি লিখি ৰাখিছোঁ যে দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ প্লে ৱাজ ষ্টেজ অন 2 অক্টোবৰ 2 অক্টোবৰ 1963 অৰ্থাৎ ফাৰ্ষ্ট মোবাইল থিয়েটাৰ যিখন আমাৰ নটৰাজ থিয়েটাৰ এই নটৰাজ থিয়েটাৰখন প্ৰথম পাঠশালাত কি কৰা হৈছিলে তো প্লে কৰা হৈছিলে মঞ্চস্থ কৰা হৈছিলে 2 অক্টোবৰ 2 অক্টোবৰ তাৰিখে 1963 কি কৰিছিলে ইয়াক কি কৰা হৈছিলে প্লে কৰিছিলে তো লটন লহকৰৰ
অচ্যুত লহকৰক কি কৰা হয় ফাদাৰ অফ দ্য মোবাইল থিয়েটাৰ বুলি কোৱা হয় ভ্ৰাম্যমান থিয়েটাৰ অৰ্থাৎ মোবাইল থিয়েটাৰৰ ফাদাৰ কোন হয় সেইটো আহে তো অচ্যুত লহকৰক কি কৰা হয় ভ্ৰাম্যমান থিয়েটাৰৰ ফাদাৰ বুলি কোৱা হয় লহকৰছ গ্ৰুপছ দ্য পাঠশালা বেছড নটৰাজ চিনে থিয়েটাৰ ৱাচ পপুলাৰ ডিউৰিং দ্য আৰ্লি ইয়াৰ্ছ তো এইটো কুৱেশ্যনৰ পৰা আমি তিনিটা কুৱেশ্যন পাই গ'লোঁ অৰ্থাৎ আটাইতকৈ অল্ডেষ্ট যিখন আমাৰ মোবাইল থিয়েটাৰ বা ভ্ৰাম্যমান থিয়েটাৰ সেইখনৰ নাম হৈছে নটৰাজ থিয়েটাৰ ইয়াৰ লগতে আমি এয়াও গম পালোঁ যে 2 অক্টোবৰ 1963 পাঠশালাত প্ৰথম কি কৰা হৈছিলে আমাৰ এই মোবাইল থিয়েটাৰখন কি কৰা হৈছিলে মঞ্চস্থ কৰা হৈছিলে ইয়াৰ লগতে আমি এয়াও গম পালোঁ যে ফাদাৰ অফ দ্য মোবাইল থিয়েটাৰ হৈছে আমাৰ অচ্যুত লহকৰ তো মনত ৰাখি থ'ব পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম ঠিক আছে তো মন কৰিব আপোনালোকৰ সুবিধাৰ বাবে মই অসমীয়াটো লৈ আহিছোঁ তথাপিও মই অসমীয়াখিনি পঢ়ি দিয়া নাই যদি আপোনালোকক দৰকাৰ হয় আপোনালোকে নিজে পষ্ট কৰি পঢ়ি ল'ব পাৰিব মই যিহেতু অসমীয়াতে কৈ আছোঁ গতিকে ইংৰাজীখিনিও যদি হয়তো প্ৰয়োজন গতিকে মই ইংৰাজীতে পঢ়ি গৈছোঁ কিন্তু অৰ্থটো অসমীয়াত কৈ গৈছোঁ আৰু যদি আপোনালোকে আমাৰ PDF টো বিচাৰে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন হৈ ল'ব ঠিক আছে তো কুৱেশ্যন নম্বৰ 3 আমি কি লৈ আহিছিলোঁ কুৱেশ্যন নম্বৰ 3 আছে হোৱেৰ ৱাজ দ্য জয়মতী যিখন ফিল্ম সেইখন ফাৰ্ষ্ট কেতিয়া ক'ত ৰিলিজ কৰা হৈছিলে আমি সকলোৱে জানো 1935 চনত জয়মতী ফিল্মখন কি কৰা হৈছিলে ৰিলিজ কৰা হৈছিলে এতিয়া আপোনালোকে ক'ব লাগে যে জয়মতী ফিল্মখন কিমান তাৰিখে ৰিলিজ কৰা হৈছিলে তো সেই বিষয়ে আমি পৰৱৰ্তী অংশত ডিছকাশ্যন কৰিমেই আপোনালোকে যদি এই চাই থাকোঁতে ভিডিঅ'টো কমেণ্টটো কৰিবলৈ নাপাহৰিব তো জয়মতী চলচ্চিত্ৰখন প্ৰথমে ক'ত মুক্তি দিয়া হৈছিল অপশ্যন এত আছে কলকাতা অপশ্যন বিত আছে গুৱাহাটী অপশ্যন চিত আছে যোৰহাট আৰু অপশ্যন ডিত আছে মুম্বাই এতিয়া বহুতে এই কুৱেশ্যনটো দেখি বহুতে কি ক'ব বি এনচাৰটো পুট কৰিব ঠিক কৰিব কিন্তু এইটো শুদ্ধ নহয় অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ কলকাতাত কি কৰা হৈছিলে জয়মতী যিখন ছবি সেই ছবিখনক কি কৰা হৈছিলে মুক্তি দিয়া হৈছিলে ইয়াত আমি লিখিছোঁ দ্য জয়মতী ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম ইন আছামছ ডিৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ প্ৰথমখন মুভি বুলি ক'লে আমি জয়মতী মুভিখনৰ কথাই জানো আৰু এইখন জ্যোতিপ্ৰসাদ আগৰৱালাই ডিৰেকশ্যন কৰিছিলে পৰিচালনা কৰিছিলে দ্য ফিল্ম ৱাজ ৰিলিজ অন 10th মাৰ্চ আমি কৈছিলোঁ পৰৱৰ্তী অংশত আলোচনা কৰিম বুলি তো 10 মাৰ্চ তাৰিখে 1935 চনত জয়মতী মুভিখনক কি কৰা হৈছিলে ৰোনাক থিয়েটাৰত কি কৰা হৈছিলে ফাৰ্ষ্ট মুক্তি দিয়া হৈছিলে এণ্ড ৱাজ ইনগুৰেটেড বাই আছামিজ ৰাইটাৰ লক্ষ্মীনাথ বেজবৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিলে উদ্বোধন কৰিছিলে ইন গুৱাহাটী ইট ৱাজ স্ক্ৰিনড এণ্ড at the Kumar Bhaskar Natya Mandir, the only cinema in Assam which then had sound. ঠিক আছে তাৰমানে গুৱাহাটীৰ অসমৰ একমাত্ৰ চিনেমা হ'ল কুমাৰ ভাস্কৰ বৰ্মনে ইয়াত প্ৰদৰ্শন কৰা হৈছিলে য'ত তেতিয়া শব্দ আছিল ইয়াত সেইটোৱে কৈছে পৰৱৰ্তী কুৱেশ্যন নম্বৰ আমি 4টোত যাম কুৱেশ্যন নম্বৰ 4টোত আমি কি লৈ আহিছিলোঁ কুৱেশ্যন নম্বৰ 4টোত আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া ফ্ৰম আছাম তো এইটো এটা আমাৰ কাৰেণ্ট এফেয়াৰ্ছতো আহি যাব পাৰে তো অসমৰ পৰা ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ যিটো আমি CJI বুলি কওঁ চিফ জাষ্টিছ অফ ইণ্ডিয়া তো অসমৰ পৰা প্ৰথম ভাৰতৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া কোন বুলি কৈ দিলে ইয়াত ৰঞ্জন গগৈ শুদ্ধ হ'ব ইয়াত ৰঞ্জনটো থাকেই আহিলে ইংৰাজী তো এইটো চাই ল'ব তো অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ ৰঞ্জন গগৈ হৈছে প্ৰথমজন অসমৰ পৰা ভাৰতৰ চিফ জাষ্টিছ হৈছে ঠিক আছে পৰৱৰ্তী আমি তাত এটা নোটছো ৰাখিছোঁ তো ৰঞ্জন গগৈ ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া ফ্ৰম আছামছ এণ্ড হেজ বিন এপইণ্টেড এজ দ্য 46th চিফ জাষ্টিছ বাই প্ৰেচিডেণ্ট ৰামনাথ কোবিন্দ এতিয়া ৰঞ্জন গগৈৰ লগত এটা ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ এতিয়া ৰিচেণ্টলি হৈ গৈছে তো সেই কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে কুৱেশ্যনটোনো কি আছিলে আপোনালোকে আমাক কমেণ্ট বক্সত জনাবচোন সেইখিনি কথা আচলতে আমি জানিব লাগে নহয় জানো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 5ত আমি যাম কুৱেশ্যন নম্বৰ 5ত আমি কি লৈছিলোঁ in which year the Digboi oil field discovered in Assam to Digboi oil field কিমান চনত ডিস্কভাৰ কৰা হৈছিলে Digboi oil refinery কিন্তু 1901ত কি কৰা হৈছিলে এষ্টাব্লিছ কৰা হৈছিলে তো Digboi oil fieldখন ডিস্কভাৰ কেতিয়া কৰা হৈছিলে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ 1889 চনত কি কৰা হৈছিলে Digboi oil field যিখন আছিলে সেইখনক ডিস্কভাৰ কৰা হৈছিলে তো আমি ইয়াত লিখি ৰাখিছোঁ crude oil discovered in Digboi in the late 19th century and the first oil well was dug in 1866 অৰ্থাৎ 1826 চনত কি কৰা হৈছিলে ফাৰ্ষ্ট অইলটো ডাক কৰা হৈছিলে খনন কৰা হৈছিলে আৰু 1889 চনত কি কৰা হৈছিলে ডিগবৈ যিটো অইল সেইটো খাৰুৱা তেল আৱিষ্কাৰ কৰা হৈছিলে ঠিক আছে আৰু 1899 চনত 1899 চনত কি কৰা হৈছিলে প্ৰথম আমাৰ অইল কোম্পানী আসাম অইল কোম্পানী কি কৰা হৈছিলে ষ্টাব্লিছ কৰা হৈছিলে আৰু 1901 চনত আমি গম পালোৱে ডিগবৈ অইল ৰিফাইনাৰী যিটো ওল্ডেষ্ট অইল ৰিফাইনাৰী হয় তাক ষ্টাব্লিছ কৰা হৈছিলে তো এইটো কুৱেশ্যনৰ পৰা চাৰিটা কথা আমি গম পাই গ'লোঁ তো কি গম পালোঁ আমি পুনৰবাৰ লিখি চাবলৈ চেষ্টা কৰিম তো ফাৰ্ষ্ট অফ অল আহিলে 1866ত কি কৰা হৈছিলে ফাৰ্ষ্ট অইল ডাক কৰা হৈছিলে খনন কৰা হৈছিলে
হয়নে 1889 কি কৰা হৈছিলে ফাৰ্ষ্ট ডিগবৈ যিটো অইল সেইটো আৱিষ্কাৰ কৰা হৈছিলে হয়নে 1899 সৰি 1899 কি কৰা হৈছিলে ফাৰ্ষ্ট অফ অল অসম টি কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিলে আৰু 1901 ডিগবৈ অইল ৰিফাইনাৰী যেটো আটাইতকৈ ওল্ডেষ্ট অইল ৰিফাইনাৰী হেতু এষ্টাব্লিছ কৰা হৈছিলে হয়নে পৰৱৰ্তী কোৱেশ্চনটো লৈ যাম পৰৱৰ্তী কোৱেশ্চন নম্বৰ 6 ত কি আছে নৱগ্ৰহ টেম্পল ইজ লোকেটেড ইন হুইচ হিল অফ আসামছ অসমৰ যেটো নৱগ্ৰহ মন্দিৰ এই নৱগ্ৰহ মন্দিৰ কোনটো হিলত আছে তো নীলাচল পাহাৰটো ডেফিনেটলি নহয় কাৰণ নীলাচল পাহাৰত বৰ্তমান অম্বুবাচী মেলা হৈ গৈছে নীলাচল পাহাৰনো কি মন্দিৰ আছে আমাক কমেন্ট বক্সত জনাব আশা কৰিছো তো কালা পাহাৰ নহয় বৰাইলু নহয় চিত্ৰাচল পাহাৰ ইয়েস সৰি চিত্ৰাচল পাহাৰ ইয়েস চিত্ৰাচল পাহাৰত কি হয় আমাৰ নৱগ্ৰহ মন্দিৰটো আছে মন্দিৰ ভাগ আছে ঠিক আছে তাত আমি কি লিখিছো বিশেষ জানিবলগীয়া নাই দা নৱগ্ৰহ টেম্পল ইজ সিটুৱেটেড অন দা টপ অফ চিত্ৰাচল হি গুৱাহাটীত আছে ঠিক আছে পৰৱৰ্তী কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নম্বৰ 7 টোত আমি কি ৰাখিছো কোৱেশ্চন নম্বৰ 7 টোত আমি লিখি ৰাখিছো তো এই কোৱেশ্চন নম্বৰ 7 টোত কি দিয়া আছে দা লাৰ্জেষ্ট অইল ৰিফাইনাৰী ইন আসাম অসমৰ আটাইতকৈ লাৰ্জেষ্ট অইল ৰিফাইনাৰীটো কি হয় তো এটো উত্তৰ অপচন এ হ'ব অৰ্থাৎ ডিগবৈ অইল ৰিফাইনাৰীটো আটাইতকৈ লাৰ্জেষ্ট হয় অসমৰ ভিতৰত হয়নে So, at likhiye rakhisu Digboi Oil Refinery was set up at Digboi in 1901 by Assam Oil Company Limited, and it is the largest oil refinery. Hoy Okhomor. Dekhise. Puroboti question number 8 to menjam. Question number 8 ki ase who was the first governor of Assam? Aru etu hokolo janiboi Okhomor prothom jon governor ki Soed Akbar Haidari asile. Hoyne option B will be the correct answer. To ami likhi rakhisu soksun Soed Akbar Haidari কি আছিল তেওঁ was the first governor of Assam দেখিছে তো কোৱেশ্চন নম্বৰ 9 ত আমি কি লিখি ৰাখিছিলো কোৱেশ্চন নম্বৰ 9 ত আমি লিখি ৰাখিছিলো which place is famous as a birthplace of the শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান ক'ত বুলি সুধিছে আৰু বহুতে হয়তো কনফিউজ কৰিব পাৰে কোচবিহাৰ তেওঁৰ ডেথ প্লেস হয় যত আছে বি অপচন এটো তেওঁৰ ডেথ প্লেস হয় ঠিক আছে ডেথ প্লেস তো কনফিউজ নকৰিব গতিকে অপচন এ উইল বি দা কাৰেক্ট আনসাৰ অৰ্থাৎ বৰদোৱাৰ কি হয় শংকৰদেৱৰ মহাপুৰুষ শংকৰদেৱৰ কি হৈছিল গুৰুজনাৰ জন্ম হৈছিল ঠিক আছে আমি ইয়াত লিখি ৰাখিছো বাৰু অলপমান কি লিখি ৰাখিছো শংকৰদেৱ was born in the Sirumani family born কৰা হৈছিল আলিপুখুৰী নগাঁও 1449 ত শংকৰদেৱৰ কি হৈছিল জন্ম হৈছিল আৰু 1568 ত তেওঁৰ কি হৈছিল মৃত্যু হৈছিল শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ দেৱৰক 1489 ত কি হৈ জন্ম হৈছিল তে মাধৱদেৱৰ মৃত্যু কিমান চনত হৈছিল 1500 কিমান চনত হৈছিল খ্ৰীষ্টাব্দত হৈছিল আমাক কমেন্ট বক্সত আপোনালোকে জনাব ঠিক আছে পৰৱৰ্তী কোৱেশ্চন অৰ্থাৎ আজি ভিডিওটো শেষৰটো কোৱেশ্চন অৰ্থাৎ সূৰ্যপাহাৰ ইজ লোকেটেড ইন সূৰ্যপাহাৰ ক'ত আছে কহয় সূৰ্যপাহাৰ অপচন বি গোৱালপাৰা ডিস্ট্ৰিক্টত সূৰ্যপাহাৰ আছে দেখিছে সূৰ্যপাহাৰ ইজ এ ফেমাস আৰ্কিঅলজিক্যাল ৰিমেইনছ এণ্ড লোকেটেড ইন গোৱালপাৰা ডিস্ট্ৰিক্ট আমাৰো কোৱেশ্চন বহুত আছে তথাপি এটা কোৱেশ্চন আপোনালোকক দেখাই দিছো তো যিটো কোৱেশ্চন মই আপোনালোকৰ বাবে এটা হোমৱৰ্ক হিচাপে ৰাখিছো যিটো কোৱেশ্চন আপোনালোকে আমাক কমেন্টত জনাব আৰু পৰৱৰ্তী ভিডিওটোত আমি এই কোৱেশ্চনটো সম্পৰ্কে খুব সুন্দৰভাৱে আলোচনা কৰিম ঠিক আছে উইথ ডেসক্ৰিপচন এনালাইসিস কৰিম আসলতে হু ইজ দ্য প্ৰেজেন্ট স্পিকাৰ অফ দ্য আসাম লেজিসলেটিভ কাউন্সিল অসম লেজিসলেটিভ কাউন্সিলৰ অসম বিধানসভাৰ প্ৰথম প্ৰেজেন্ট এতিয়া বৰ্তমানৰ যিজন স্পিকাৰ হয় তেওঁ কোন হয় প্ৰথম জনটো জিভি মাবলংকৰ আছে আমি কৈ দিছো এতিয়া ওম বিৰলা হয় নেকি নে বসন্ত কুমাৰ দাস নে বিশ্বজিৎ দৈমাৰী তো শুদ্ধ উত্তৰটো আপোনালোকে আমাৰ কমেন্ট বক্সত কি কৰিব এ বি সি ডি এনেকৈ ধৰণে কোনোবা এটা অপচন আপোনালোকে আমাক কমেন্ট বক্সত জনাই দিলেই হ'ল তো আজি ভিডিওটো ইমানেই আছিলে আৰু আপোনালোকে ভিডিওটো চাই নিশ্চয় গম পাইছে যে কিমান এটা উপকৃত হ'ব আপোনালোক কেনেকৈ ধৰণে তো মই ভাবো এই সিৰিজটো কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ষ্টেটিক জিকেৰ ওপৰত বেলেগ কিবা ভিডিও চাবলৈ থাকিব বুলি মই নাভাবো যেহেতু এই ষ্টেটিক জিকেৰ সিৰিজটো আমি লুচেন্টৰ যিখন আমাৰ ডেসক্ৰিপটিভ বুক আছে সেই বুকখনৰ পৰা আমি বাছি কিছুমান কোৱেশ্চনছ লৈছো ইম্পৰ্টেন্ট চাইছে তো সেই গুটেই কোৱেশ্চনখিনি আমি এনালাইসিস কৰিছো আৰু লগতে আমি দুই এখন আদাৰ্স আমাৰ যিখন আছে অসম ইয়েৰ বুক আৰু লগতে আৰিখান্তৰ যিখন জিকে বুক আছে আমি সকলোবিলাক সেই তিনিখন বুক আসলতে আমি মিলাই পিনি এই সিৰিজটো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছো ইয়াৰ পাছতে আমি আৰু কেইটামান সিৰিজো লৈ আহিম তো চিন্তা কৰিবলগীয়া নালাগে তো আপোনালোকে মাথো আমাক সহযোগিতা আগবঢ়াব আমি খুব সুন্দৰ সহযোগিতা আপোনালোকৰ সৈতে আগবঢ়াম তো আজি ভিডিওটো ইমানেই আছিলে থ্যাংক ইউ ফৰ ওয়াচিং সি ইউ ইন দ্য নেক্সট ভিডিও